আপোনাৰ ঘৰতো মোৰ ঘৰৰ নিচিনা মহ ওলাই নেকি বাৰু? তেতিয়া যদি মহ ওলায় তেতিয়া মই দেখুওৱা এইবিধ আপুনি কৰি চাব আৰু দেখিব যে মহ একেবাৰে নোহোৱা হৈ যাব। সেইটো কাৰণে আমাক লাগিব নহৰু লৈছোঁ, ইয়াতে 3 ফুটামান নহৰু লৈছোঁ আৰু 1 খোজ চাকি লৈছোঁ। তাৰ লগতে লাগিব শলিতা আৰু ইয়াত দিব লাগিব আমি এতিয়া মিঠাতেল। আৰু এইখন চাকি আপোনালোকে বাৰান্দা ঘৰত যেতিয়াই মহ ওলায় তেতিয়াই আপোনালোকে এইখন চাকি ইউজ কৰিবচোন আৰু দেখিব যে মহ একদম নাইকিয়া হৈ যাব। এতিয়া যিয়ে মহৰ ছিজন হৈছে আমাৰ ঘৰতো মহৰ উৎপাতত থাকিবলৈ নোৱাৰি। থেঠেলি আপোনালোকে এনেকৈ খুন্দনাটো থেঠেলি ল'ব পাৰে। মই এইটো আছিলে মোৰ তাতে, তো মই এইটোৱে ইউজ কৰিছোঁ। এনেকৈ নহৰুখিনি ওলাই ল'ম। ওলাই লৈ এতিয়া এই নহৰুখিনি আমি চাকিটোত দি দিম, বঢ়িয়াকৈ ভালকৈ দি দিম। আপোনালোকে থেঠেলিও ল'ব পাৰে বাৰু, এনেকৈ দিলেও মহবোৰ যাব। দি লৈ এতিয়া এইখন আমি চাকিখন এতিয়া জ্বলাই দিম। জ্বলাই কিনে আপুনি যিকোনো কোণাত এটা ৰাখি দিব ঘৰৰ, আপোনালোকে বাৰান্দাটোত ৰাখিব পাৰে। দেখিবচোন মহ একদম নাইকিয়া হৈ যাব। আৰু এইটো উপায় ইউজ কৰি চাব আৰু মোক জনাব কেনেকুৱা লাগে। আৰু মহ বাৰু একদম আপোনালোকৰ নাইকিয়া হৈ যাব। এই চাকি দেখিছেনে এনেকৈ ধোঁৱা ওলাইছে, এই ধোঁৱাতে আপোনাৰ মহবোৰ নাইকিয়া হৈ যাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।